Hello aspirants, welcome back to the channel. So aspirants, বহুতে ভাল খবৰ আইছে এডিআৰ পৰা মানে এক্টিভ হৈ গৈছে এডমিট কাৰ্ড লিংকটো। সো ইটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইটো ভিডিঅ' চাই লোৱা। সো ফাৰ্ষ্টতে আপোনালোকে গুগল ওপেন কৰি পিনি গুগলত সেৱা বুলি লিখি দিয়ক। সো তেনেকুৱাকৈ আৰু সেকেন্ডাৰী এডুকেশ্যন বৰ্ড অফ আসাম ক্লিক কৰি দিয়ক তাতে। ইয়াৰ পিছত আপোনালোকে দেখা পাব State Level Recruitment Commission for Class 3 post and State Level Recruitment Commission for Class 4 post HSLC তেনেকুৱা আৰু তললৈ এটা এডভাৰটাইজমেন্ট নোটিফিকেশন দেখা পাব। ফাৰ্ষ্টত আপোনালোকে ক্লিক কৰি দিবা State Level Recruitment Commission for Class 3 post গ্ৰেড 4 যে এডমিট কাৰ্ড ইটো এতিয়ালৈকে এক্টিভ হোৱা নাই। সো ইয়াতে আপোনালোকে ক্লিক কৰি ল'বা। ক্লিক কৰাৰ লগে লগে ইয়াতে ৰিগাৰ্ডিং ডাউনলোড অফ এডমিট কাৰ্ড ইয়াতে নোটিছ পাই যাব আপোনালোকে। সো এডমিট কাৰ্ড ডাউনলোড লিংক আপোনালোকে লেফ্ট সাইডত দেখা পাব তেনেকুৱাকে। লিংক 1 লিংক 2 লিংক 3 দিয়া হৈছে কিয়নো মানুহজন কেণ্ডিডেটছ বহুত ইয়াৰ কাৰণে লিংকটো বেছি দিয়া হৈছে। সো ফাৰ্ষ্টত মই লিংক 1ত ক্লিক কৰি দিলো। লিংক 1ত ক্লিক কৰাৰ লগে লগে মানে যে URL লিংক ইটো এতিয়ালৈকে এক্টিভ হোৱা নাই। কিন্তু নাম্বাৰ 3 টো বৰ্তমান এক্টিভ হৈ আছে। কিন্তু ইটো কিয় কাৰণে এক্টিভ হৈছে ইটো কাৰণে এক্টিভ হৈছে নোটিফিকেশনৰ কাৰণে যে ইয়াতে এটা নোটিফিকেশন দিছে অনলাইন এডমিট কাৰ্ড পেপাৰ 3 HSLC লেভেল পোষ্ট উইল বি এভেইলেবল বাই 11 AM মানে 11টা বজাতহে এডমিট কাৰ্ডটো মানে ৱেবসাইটত ওলাই দিয়া হ'ব। ইয়াৰ পিছত বহুতে কমেন্ট কৰিছে বা মোৰ টেলিগ্ৰাম চেনেলতো সুধিছে যে এডমিট কাৰ্ডটো কেনেকা ডাউনলোড কৰিম, মোৰ পাছপোৰ্ট হেৰাই গ'ল বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে নাই। সো তেনেকা বহুতে কৈছে। সো আপোনালোকে কণ্টেক্ট আছ ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব পাৰে। কণ্টেক্ট আছত যাই পিনি হেল্প ডেস্ক আছে। মানডে টু স্যাটাৰডে আপোনালোকে কল কৰি পিনি 10টাৰ পৰা 5টা বজালৈ কল কৰি পিনি আপোনালোকে সুধি ল'ব পাৰে। ওকে, সো ইয়াৰ পিছত হোমত যাবা। আপোনালোকে হোমত যাই পিনি আপোনাৰ নোটিছ আপোনালোকে দেখা পাব। নোটিছ গ্ৰেড 3 ডাউনলোড ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট ফ্লো চাৰ্ট ফৰ গ্ৰেড 3 হেল্প ডেস্ক নাম্বাৰ ইয়াতেও দিয়া আছে। যদি আপোনালোকে নিজৰ যে এডভাৰটাইজমেন্ট যে ৰিক্ৰুটমেন্ট কৰিছে যে একনলেজমেন্ট নাম্বাৰ আছে, এই একনলেজমেন্ট নাম্বাৰটো যদি আপোনালোকে আকৌ চাবলৈ বিচাৰে তেনেহলে আপোনালোকে লগইনত ক্লিক কৰি পিনি এডভাৰটাইজমেন্ট নাম্বাৰ আৰু পাছপোৰ্ট দি পিনি আপোনালোকে নিজৰ একনলেজমেন্টটো চাব পাৰে। ওকে, সো গাইজ মই ভিডিঅ'টো ইয়াতে বন্ধ কৰা হ'ল আৰু ইটো যে লিংক এডমিট কাৰ্ডৰ মই ডিছক্ৰিপশ্যনত দিয়া হৈছে। সো আপোনালোকে 11টা টাইম হলে আপোনালোকে ডিছক্ৰিপশ্যনত যাই পিনি এডমিট কাৰ্ডটো ডাউনলোড কৰি পিনি ল'লে হ'ল। থেংক ইউ গাইজ।